জিন্দাবাদ 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 ইনকলাব জিন্দাবাদ 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 প্ৰশ্নটো কৰিব চক ইমিগ্ৰেশ্যন আৰু বিদেশী ৰেহাই আদেশ অধিসূচনাৰ জৰিয়তে কা আইনৰ অধীনত 2024 চনৰ 31 ডিচেম্বৰ পৰ্যন্ত যি বিদেশীক নাগৰিকত্ব প্ৰদানৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বিৰুদ্ধে আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী জাতিৰ গাদ্দাৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু ক'ব বিচাৰিছোঁ যে এইখন কেন্দ্ৰীয় বিজেপি চৰকাৰে অসমক 6 জনগোষ্ঠী জনজাতিকৰণ দিবলৈ তেওঁলোক ইচ্ছুক নহয় আজিৰ দিনটোত অসমত আন্তঃৰাজ্যিক পাইপত্ৰ দিবৰ কাৰণে ইচ্ছুক নহয় অসমক তেওঁলোকে সম্পদ আৰু ভূমি অধিকাৰ দিবৰ কাৰণে ইচ্ছুক নহয় কিন্তু তেওঁলোকে আজি অসমক চিৰদিনৰ কাৰণে বিদেশীৰ চৰণীয়া পথাৰ কৰিবৰ কাৰণে তেওঁলোকে উঠিবই লাগিছে অসমক তেওঁলোকে চিৰদিনৰ কাৰণে বিদেশীৰ ডাষ্টবিন কৰিবৰ কাৰণে উঠিবই লাগিছে গতিকে এই সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব আজি আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু দিল্লীক কেন্দ্ৰীয় চৰকাৰক ক'ব বিচাৰিছোঁ আপোনালোকে অসমক এইদৰে বিদেশী চৰণীয়া পথাৰ কৰিবলৈ লোৱা সিদ্ধান্ত কোনো কাৰণত মানি লোৱা নহ'ব আপোনালোকে যদি আমাক দিব বিচাৰিছে অসমৰ মানুহক 6 জনগোষ্ঠী জনজাতিকৰণ দিয়ক আমাৰ অসমৰ মৰাণ আজি কাকপথাৰত হাজাৰ হাজাৰ মৰাণ মানুহে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে 6 জনগোষ্ঠীয়ে প্ৰতিবাদ কৰি আছে কিন্তু আমাৰ যিবিলাক ৰাজনৈতিক অধিকাৰ আমাৰ যিবিলাক অৰ্থনৈতিক অধিকাৰ এইবিলাক কেন্দ্ৰীয় চৰকাৰে নিদিয়ে কেৱল আৰু অসমৰ সম্পদৰ ওপৰত চকু কেৱল অসমখন কিদৰে বিদেশীৰ চৰণীয়া পথাৰ কৰিব পাৰি তাৰ ওপৰত বিজেপি চৰকাৰ উঠিবই লাগিছে গতিকে আমি ক'ব বিচাৰিছোঁ অসমক কাৰ আউটাৰ পৰা বাহিৰত ৰাখিব লাগিব যিদৰে ষষ্ঠ অনুসূচী আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় সংখ্যক ৰাজ্যতে কাৰ অধীনৰ পৰা তেওঁলোকক আউটাৰ পৰা বাহিৰত ৰাখিছে সেইদৰে অসমকো কাৰ আউটাৰ পৰা বাহিৰত ৰাখিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু শীঘ্ৰেই যদি এই অধিসূচনা বাতিল নকৰে কা আইন যদি বাতিল নকৰে তেনে অসমত ভয়াৱহ পৰিস্থিতি হ'ব উত্তপ্ত হ'ব আৰু কেন্দ্ৰীয় চৰকাৰক আমি প্ৰত্যাহ্বান জনাই ক'ব বিচাৰিছোঁ আপোনালোকে যদি অসমক ভাৰতৰ অংশ বুলি নাভাবে নেকি আজি আমি ভাৰতীয় হিচাপে আমি গৌৰৱ অনুভৱ কৰোঁ কিন্তু তেওঁলোকে ভাৰত চৰকাৰে দিল্লীয়ে কেন্দ্ৰীয়ই তেওঁলোকে অসমক ভাৰতৰ অংশ বুলি নাভাবে নেকি কেৱল সম্পদৰ ওপৰত চকু কেৱল বিদেশীক তেওঁলোকে সংস্থাপন দিব বিচাৰে অসমত গতিকে এই সিদ্ধান্ত মানি লোৱা নহ'ব কোনো কাৰণত মানি লোৱা নহ'ব গতিকে কা আইন বাতিল কৰিব লাগিব এইটো অতি স্পষ্টভাৱে আজি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দাবী উত্থাপন কৰিছোঁ